উদযাপন কৰা হয় আৰু সেই উদ্দেশ্যতে আগত ৰাখিয়ে আমাৰ জিলা আয়ুক্ত মহোদয়ৰ প্ৰচেষ্টাত আমি ইয়াত সকলোখিনি উপস্থিত হৈছোঁ। সকলোৱে জানো যে সৈনিকৰ জীৱনশৈলী এক কঠোৰ অনুশাসনৰ মাজেৰে পৰিচালিত হয়। সৈনিকৰ জীৱন এক দুৰ্বিষহ জীৱন, তথাপিও দেশ মাতৃৰ সেৱাৰ স্বাৰ্থত সৈনিকে নিজস্ব ত্যাগ কৰি দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ নামত প্ৰাণ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰ্ম ফ'ৰ্চেছ ফ্লেগ ডে, সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস। আমি এই সুযোগতে আপোনালোকৰ জৰিয়তে সকলো প্ৰাক্তন সৈনিক, বীৰ নাৰী, সশস্ত্ৰ বাহিনীত কাম কৰা সকলোলৈকে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোৱে আমি গোটেই দেশবাসীয়ে সংকল্পবদ্ধ হওঁ যে আমি যি সশস্ত্ৰ বাহিনীৰ দেশৰ প্ৰতি যি সেৱা তাক আমি কৰোঁ, তাক আমি তেখেতসকলক কৃতজ্ঞতা জনাওঁ। আৰু আজিৰ দিনটোতে সকলো দেশবাসী লগ হৈ যি জিলা সৈনিক ৱেলফেয়াৰ ব'ৰ্ড তাৰ প্ৰতি অৰ্থ সাহাৰ্যও আগবঢ়ায়। গতিকে আপোনালোকৰ যোগেদিও মই আহ্বান জনাব বিচাৰিছোঁ সকলোৱে যাতে ইয়াতে কণ্ট্ৰিবিউট কৰে, নিজৰ সাহাৰ্য আগবঢ়ায় আৰু যাতে তেওঁলোকৰ সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিক বা পৰিয়ালবৰ্গৰ সেৱাৰ কাৰণে সকলোৱে আমি কিবা ব্যৱস্থা ল'ব পাৰোঁ। আৰু লগতে আমি যেতিয়া আজাদী কা অমৃত মহোৎসৱৰ সময়ত আমি পঞ্চপ্ৰাণ সংকল্প লৈছিলোঁ, তাতো এটা সংকল্প আছিলে যে সৈনিকসকলৰ প্ৰতি সন্মান জ্ঞাপন কৰা। গতিকে আজিও আমি পুনৰ সেই সংকল্প দোহাৰিছোঁ আৰু সকলোলৈকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ সকলো প্ৰাক্তন সৈনিক, কৰ্মৰত সৈনিক, বীৰ নাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। सैनिकों के शौर्य, साहस और प्रतिबद्धता को नमन करता हूँ। हमारी सशस्त्र सेनाओं और उनके परिजनों का देश के लिए त्याग और समर्पण का भाव अतुलनीय है। हमारी सशस्त्र सेनाओं के अदम्य साहस, निस्वार्थ सेवा भाव, पराक्रम और बलिदान को देशवासियों को गर्व है। कठिनतम परिस्थितियों में देश के सीमावर्ती व आंतरिक क्षेत्रों की सुरक्षा के से लेकर विभिन्न चुनौतियों से निपटने और आपदा के समय देशवासियों की सहायता व राहत पहुंचाने की दिशा में हमारी दृढ़ निश्चयी जवानों के उत्कृष्ट कार्यों किए हैं। अपने धैर्य, अनुशासन और कर्तव्य निष्ठा के साथ मां भारती की सुरक्षा में जुटे सपूतों का यो राष्ट्र ऋणी है। सशस्त्र सेना झंडा दिवस अपने वीर सैनिकों व मुल्क के परिवार যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।